নমস্কাৰ বন্ধু বান্ধৱীসকল NB এডুটেক চেনেললৈ পুনৰ উভতি আহিছোঁ আৰু আজি আহিছোঁ অতি সুখবৰ লৈ বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে হয়তো ছ'চিয়েল মিডিয়া বা বিভিন্ন সোৰ্চৰ ফালৰ পৰা গম পাইছে যে 4500 DW অলৰেডি এপ্লাইড কেণ্ডিডেটছ প্লাছ 5550 কাৰণে অতিকৈ সুখবৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে এছুৰেঞ্চ দিছে যে 5550 লগতে 4500 কেণ্ডিডেটকো এপইণ্টমেণ্ট দিয়াৰ চেষ্টা তেখেতে কৰিব ইয়াৰ আগতে মুখ্যমন্ত্ৰী মহোদয়ক ADR এটি প্ৰশ্ন সোধা হৈছিল কেতিয়া মেৰিট লিষ্ট দিব বা ফাইনেল এপইণ্টমেণ্ট দিব তেতিয়া তেখেতে কৈছিলে 10 অক্টোবৰ তাৰিখত যেহেতু মেগা এপইণ্টমেণ্ট প্ৰক্ৰিয়া হ'ব গৈ আছে সম্পন্ন হ'ব গৈ আছে সো 9 তাৰিখে মেৰিট লিষ্ট প্ৰকাশ কৰি 10 তাৰিখে এপইণ্টমেণ্ট দিয়াৰ কথা তেখেতে উল্লেখ কৰিছিলে আৰু কাৰণ হোদাত তেখেতে জনাইছিলে যে বিভিন্ন কাৰণত মেৰিট লিষ্ট আগতীয়াকৈ প্ৰকাশ কৰিলে কোৰ্ট কেছ হৈ নিযুক্তি প্ৰক্ৰিয়া বিলম্ব হয় হেই গতিকে আগদিনাখন মেৰিট লিষ্ট উলিয়াই 5 দিনাখন এপইণ্টমেণ্ট দিয়াৰ চেষ্টা কৰিম বুলি তেখেতে হিন্টছ দিছিলে এতিয়া ৰিসেন্টলি 4500 ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা তথা এপইণ্টমেণ্টৰ কথা সোধোতে তেখেতে কৈছে টোটেল নাম্বাৰ অফ পোষ্ট যিখিনি আছে সেইখিনি ফিল আপ কৰিবলৈ যাওঁতে 5550 লগতে 4500 দিবই লাগিব গতিকে তেখেতৰ কথা বতৰত আমি সম্পূৰ্ণভাৱে পজিটিভ নিউজ পাইছোঁ চৰকাৰৰ সদিচ্ছা আছে যে এই 10 অক্টোবৰত 5550 লগতে 4500 এপইণ্টমেণ্ট দিব আৰু এই এপইণ্টমেণ্ট প্ৰক্ৰিয়াখিনিত আমাৰ কেইটামান ফেক্টৰ আছে যে আমি চিয়ৰলি ক'ব পাৰোঁ যে মেৰিট লিষ্ট আহিব বন্ধু বান্ধৱীসকল যদিও আমি চিন্তিত হৈ আছোঁ NIS কেছৰ কাৰণে বস্তুটো পেণ্ডিং হ'ব নেকি বুলি মেৰিট লিষ্ট পেণ্ডিং হ'ব কিন্তু এনেকুৱা কোনো কথা নাই ৰেফাৰেন্স হিচাপে মই আপোনাক স্ক্ৰীনত শ্বেয়াৰ কৰিম যে আগৰ সিটেড কেণ্ডিডেট যেহেতু 2020-21ত আসাম টেট পাতা হ'ল 20 তো তাৰ সাথ সিটেড কেণ্ডিডেটসকলৰ কাৰণে কিছুমান নিৰ্দিষ্ট চৰ্ত বান্ধি দিয়া আছিলে কিন্তু তেওঁলোকে এপ্লাই কৰিলে আৰু গ্ৰিভেন্স এটি সৃষ্টি হ'ল আৰু গ্ৰিভেন্স হোৱাৰ পাছত তেওঁলোকে মহামান্য উচ্চ ন্যায়ালয় অৰ্থাৎ হাইকোৰ্টৰ দ্বাৰস্থ হ'ল তাৰ পাছত হাইকোৰ্টত কেছ চলিল কিন্তু এই কেছৰ দ্বাৰা মেৰিট লিষ্টত কোনো প্ৰভাৱ তেনেকুৱা বিশেষ নপৰিল আলাপ আলোচনাৰ মাজেদি সেইখিনি কেণ্ডিডেটসকলক হোল্ড কৰা হ'ল আৰু পাছত তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ল স্ক্ৰীনত আপোনালোকে চাব পাৰে মই এটি শ্বেয়াৰ কৰিছোঁ সৰু স্ক্ৰীনশ্বট এটি তাত চাব আপোনালোকে কেণ্ডিডেটছৰ এগেইনষ্টত কেন বি সেলেক্টেড বুলি লিখা আছে গম পাইছে দ্যাট মিন্স এই বস্তুটো সিটেড কেণ্ডিডেটসকল যেহেতু ফাইনেল অৰ্ডাৰ 15 মে 2025ত আহিছে মহামান্য হাইকোৰ্টৰ কিন্তু তাৰ আগতেই এই ৰেগুলাৰ টিচাৰ্ছৰ এপইণ্টমেণ্ট প্ৰক্ৰিয়া সম্পন্ন হৈ গৈছিলে মেৰিট লিষ্ট উলিয়াই মেলি গোটেই এপইণ্টমেণ্টখিনি দি দিছিলে সো তাৰ দ্বাৰা বিশেষ একো এফেক্ট অৰ্থাৎ প্ৰভাৱ নপৰিল ঠিক তেনেকৈ NISৰো যেহেতু কেছ চলি আছে ডকুমেণ্ট এক্সামিনেশ্যন হয় নে নহয় সেইটো আদালতে মহামান্য আদালতে বিচাৰ কৰিব কিন্তু যিয়ে নহওক আলাপ আলোচনাৰ মাজেৰে তেওঁলোকক হোল্ড কৰিও তেওঁলোকৰ ফাইনেল জাজমেণ্ট যদিও নাহে তেওঁলোকক পাছত মেৰিট লিষ্টত ইনক্লুড কৰা স্কোপ থাকিব সেইটো আমি ইতিমধ্যে গম পাইছোঁ গতিকে এই এটা ফেক্টৰ হয় ইয়াৰ কাৰণে আমি ক'ব পাৰোঁ যে মেৰিট লিষ্টটি বিলম্ব নহ'ব আৰু নেক্সট কথা আছে যে ফৰ্থকামিং ইলেকশ্যন বন্ধু বান্ধৱীসকল 26ত ইলেকশ্যন আছে আপোনালোকে গম পাইছে আৰু চৰকাৰে সদায় সদিচ্ছা আছে এপইণ্টমেণ্ট দিয়াৰ আৰু ইলেকশ্যনৰ আগতে তেওঁলোকে দিবলৈ নিশ্চয় চেষ্টা কৰিব 100% বিকজ তাৰ পাছত কাউণ্টিঙৰ কথা আহে মডেল কোড অফ কণ্ডাক্ট বিভিন্ন ধৰণৰ ফেক্টৰছ আহিছে ঠিক আছে আৰু এটা বস্তু হৈছে এইটো হৈছে দাবী উত্থাপন ৰিচেণ্টলি কি হৈছে 4500 কেণ্ডিডেটসকলে দাবী উত্থাপন কৰিছে যে চৰকাৰে মেৰিট লিষ্ট উলিয়াব লাগে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম তেওঁলোকৰ কাৰণে আৰম্ভ কৰিব লাগে গতিকে নিশ্চয় চৰকাৰে এই কথা শুনিছে প্লাছ NIS হিয়াৰিঙৰ কাৰণেও ইতিমধ্যে IF ফাইল হৈছে আৰু তাৰো শ্বৰ্টলি নিশ্চয় হিয়াৰিং হ'ব গতিকে গোটেইখিনি কথা বতৰা যেতিয়া আমি চাওঁ তেতিয়াহ'লে আমি ধৰিব পাৰোঁ বা নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে মেৰিট লিষ্টটি অহা 10 অক্টোবৰ তাৰিখে নিশ্চয় প্ৰকাশ হ'ব 4500 প্লাছ 5550 গতিকে সকলোলৈকে আগতীয়াকৈ শুভেচ্ছা জনালোঁ আপোনালোকে যি কষ্ট কৰিছে তাৰ ফল আপোনালোকে পাব চাকৰিটি পাব আপোনালোকে ৱেইট এণ্ড ৱাচ বুলি কোৱা ধৰণে অপেক্ষা কৰক নিশ্চয় মেৰিট লিষ্ট আহিব থেংক ইউ ভেৰি মাছ